নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা পোলাও ৰেচিপি লৈ আহিছোঁ, ভেজ পোলাও ৰেচিপি, একেবাৰে কম ইনগ্ৰিডিয়েণ্টছ দি বনোৱা ৰেচিপি। তেনেহ'লে ব'লক আজি ৰেচিপিটোলৈ আগবাঢ়োঁ। এয়া মই 2 গিলাচ চাউল লৈছোঁ। এইটো গিলাচেৰে মই 2 গিলাচ চাউল লৈছোঁ। চাউলখিনি মই ধুই পেলাই 15 মিনিট সময় তিয়াই ৰাখিছিলোঁ। আৰু চাউলখিনি এনেকৈ তিয়াই ৰাখিলে পোলাওটো একদম এটা হয়। এতিয়া মই ইয়াত ডাঙৰ চাইজৰ এটা পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ আৰু কেইটামান মটৰ লৈছোঁ আৰু এটা গাজৰ লৈছোঁ। বেছি মিহিকৈ নাকাটিব গাজৰটো। আৰু মই এটুকুৰা আদা অলপ খুন্দি লৈছোঁ আৰু ইয়াত লং, ডালচেনি, ইলাচি দেখিছে আৰু এটা তেলপাত লৈছোঁ। আৰু এইটো ঘিউ, আজি মই পোলাওখিনি ঘিউতেই বনাম, আপোনালোকে ৰিফাইন তেলো ইউজ কৰিব পাৰে। এতিয়া মই কুকাৰ এখন পাতি গৰম হ'ব দিছোঁ আৰু এয়া চাওক, মই কুকাৰখনত এবাৰ মই দিলোঁ ঘিউ, 1 চামুচ দিলোঁ আৰু এতিয়া এয়া আকৌ 1 চামুচ দি দিছোঁ। মই 2 চামুচ ঘিউ দিছোঁ। আৰু এতিয়া ঘিউখিনি অলপ গলি যোৱাৰ পাছতে মই ইয়াত তেলপাত দি দিছোঁ আৰু ইয়াত মই কুটি ৰখা পিঁয়াজখিনি দি দিম। এয়া দেখিছেনে, কুটি ৰখা পিঁয়াজখিনি মই ইয়াত দি দিছোঁ। আৰু এতিয়া ইয়াত মই ডালচেনি, ইলাচিখিনিও দি দিম। আৰু ইয়াৰে যদি গৰম মছলা আপোনালোকৰ ওচৰত নাথাকে তেনেহ'লে নিদিলেও হ'ব। ঘৰত থকা ইনগ্ৰিডিয়েণ্টছখিনি দিয়ে আপোনালোকে বনাব পাৰিব। এতিয়া মই এইখিনি অকণমান ভাজি লৈছোঁ আৰু গেছৰ ফ্লেমটো একদম ল' কৰি থৈছোঁ মই। আৰু এতিয়া মই এই ঘিউখিনিত এই খুন্দি ৰখা আদাখিনি দি দিছোঁ আৰু আদাখিনি মই অকণ ইয়াত ভাজি ল'ম। আৰু এতিয়া মই ইয়াত মটৰ আৰু অলপ কুটি লোৱা গাজৰখিনি ইয়াত দি দিম। এতিয়া মই এই পাচলিখিনি ঘিউত 1 মিনিটৰ কাৰণে ধুনীয়াকৈ ভাজি ল'ম। বেছি ভাজিব নালাগে, 1 মিনিটৰ কাৰণে ভাজি ল'ব আৰু গেছটো একদম মিডিয়াম ফ্লেমত দি পেলাই মই এয়া ভাজি আছোঁ। এনেকৈ ভাজি ল'ব। ইয়াত মই এতিয়া চেনি এড কৰিম। ইয়াত মই 3 চামুচ চেনি দিম। আপোনালোকৰ যদি মিঠাটো কম লাগে তেনেহ'লে কম দিব আৰু যদি বেছি লাগে তেনেহ'লে বেছিও দিব পাৰিব। ইয়াত মই 3 চামুচ চেনি দি দিছোঁ আৰু চেনিখিনি এনেকৈ মই ভাজি ল'ম। এয়া দেখিছেনে, এনেকৈ চেনিখিনি অকণমান গলি যোৱালৈকে মই ইয়াত ভাজি ল'ম। এনেকৈ চেনিটো গলি যোৱালৈকে ভাজি ল'ব। মই ইয়াত চাউলখিনি দিম। এয়া মই এতিয়া ইয়াত জিৰা ৰাইচ লৈছোঁ। আজি পোলাও বনাবৰ কাৰণে মই আজি জিৰা ৰাইচ লৈছোঁ। এই চাউলখিনি মই 15 মিনিট সময় তিয়াই ৰাখিছিলোঁ, এতিয়া টুকি পেলাই মই ইয়াত দি দিছোঁ। আপোনালোকে 15 মিনিটতকৈ বেছি সময় তিয়াই নাৰাখিব। আৰু এতিয়া মই লাহে লাহে এইখিনি ভাজি দিম। চাউলখিনি দিয়াৰ পাছত এনেকৈ লাহে লাহে ভাজি ল'ব, তেতিয়া চাউলখিনি নাভাগে, নহ'লে ভাগি যোৱাৰ চান্স থাকে। এনেকৈ লাহে লাহে চাউলখিনি ভাজি ল'ব। এতিয়া চাউলখিনি এনেকৈ ভাজি ল'লে তেতিয়া পোলাও কালাৰটো ধুনীয়া হয়। এয়া এনেকৈ ভাজি ল'ব। 1 মিনিটৰ পৰা 1.5 মিনিট সময় চাউলখিনি ভাজিব। এয়া দেখিছেনে কি ধুনীয়াকৈ কালাৰটো উঠি আহিছে। এনেকৈ কালাৰটো অহালৈকে ভাজি ল'ব। এতিয়া মই ইয়াত পানী দিম। মই যিটো গিলাচেৰে মই চাউল লৈছিলোঁ 2 গিলাচ, সেইটো গিলাচেৰে মই ইয়াত 2 গিলাচ পানী দিম। জাষ্ট চাউলটো ডুব গৈ থাকিলেই হ'ল, বেছি পানী নিদিব। এতিয়া মই ইয়াত 2 গিলাচ পানী দিলোঁ আৰু অকণমান লৰাই দিছোঁ মই চাউলখিনি। এতিয়া মই ইয়াত আকৌ অলপমান ঘিউ দি লৈছোঁ। আৰু ইয়াত মই এতিয়া 1.5 চামুচ নিমখ দিছোঁ। নিমখটো আপোনালোকৰ নিজৰ জোখ অনুসৰি দি দিব পাৰিব। ইয়াত অলপমান মই লৰাই দিছোঁ। আৰু আপোনালোকে যিমান চাউল লয় সিমানেই পানী দিব, তাতকৈ বেছি পানী দিলে পোলাওটো ইটোৰ গাত সিটো লগ লাগি যাব। আৰু মই এতিয়া কুকাৰৰ ঢাকনিখন এয়া মাৰি দিছোঁ আৰু এতিয়া মই এটা চিটি আহিব দিম ইয়াত।
আৰু এয়া এতিয়া এটা চিটি মাৰিলে এতিয়া মই এইখিনি ঠাণ্ডা হ'ব দিম লগে লগে খুলি নিদিব অলপ ঠাণ্ডা হোৱাৰ পাছতহে খুলিব এয়া চাওক আমাৰ পোলাও হৈ গ'ল এতিয়া মই পোলাওখিনি অলপ ওপৰতল কৰি দিছোঁ আপোনালোকেতো দেখা পাইছে কিমান ধুনীয়াকৈ এটা এটা হৈছে পোলাওখিনি আৰু আজি মই এই পোলাওখিনিত ড্ৰাই ফ্ৰুটছ দিয়া নাইকিয়া আপোনালোকে ড্ৰাই ফ্ৰুটছ নিদিয়াকৈও বনাই খাব পাৰিব আৰু এই পদ্ধতিটোৰে আপোনালোকে পোলাও বনাই খাই চাবচোন একেবাৰে কম সময়তে আৰু কম ইনগ্ৰিডিয়েণ্টছ দি পেলাই বনোৱা পোলাও হয় আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব তেনেহ'লে আজিলৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু যদি মোৰ আজি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোত যদি আপোনালোক প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ